লক্ষ্য হ'ল এখন শান্তিৰ অসম, প্ৰগতিৰ অসম। আৰু আপোনালোকে প্ৰত্যেকজন ইয়াত উপস্থিত থকা ব্যক্তিয়ে নিজৰ জাতিটোক, নিজৰ দেশখনক ভাল পায় কাৰণে জাতি গঠনৰ, দেশ গঠনৰ প্ৰক্ৰিয়াত আপোনালোক জড়িত হৈছিল। হয়তোবা এই প্ৰক্ৰিয়াটোত আপোনালোকে যি ব্যৱস্থাৰ মাজেৰে গৈছিল সেই ব্যৱস্থাৰে এই উন্নয়নটো সম্ভৱ নহয়। আৰু আমি ভাৰতবৰ্ষৰ ইতিহাসত যদি চাওঁ, এই ধৰণে আমি কেতিয়াও প্ৰাপ্ত লক্ষ্যত উপনীত হ'ব পৰা নাই, বৰং আমি এটা অত্যন্ত কষ্টকৰ জীৱন অতিবাহিত কৰোঁ, কিন্তু তাৰ সুফল আমি পাবলৈ সক্ষম নহওঁ। সেইকাৰণে সময়ৰ সোঁতত প্ৰতিটো এনেকুৱা সহস্ৰ সংগ্ৰামীসকলে এটা সময় আহি পৰে যে আমি আমাৰ জাতিৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত এটা মূল সুঁতি লৈ আহি এই কামসমূহ আগবঢ়াই নিয়াৰ চেষ্টা কৰোঁ। এটা কথা স্পষ্ট যে আজিৰ পৰা 20-30 বছৰ আগৰ যিটো পৰিৱেশ আছিল, বা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলৰ চৰকাৰ অহাৰ আগলৈকে এনেকুৱা এটা পৰিৱেশ আছিল যে আমি বহু মানুহে এই কথাবিলাক বিশ্বাস কৰিব পৰা নাছিল। আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে কেন্দ্ৰৰ দ্বাৰা শোষিত হোৱা, কেন্দ্ৰৰ পৰা প্ৰাপ্য অধিকাৰ নোপোৱা ধৰণৰ এটা ভাৱ আমি আমাৰ স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত দেখিছিলোঁ। তাৰ কাৰণে আমাৰ মাজত কৰবাত ক্ষোভৰ উদ্গীৰণ হৈছিলে, আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশে হয়তো সহস্ৰ সংগ্ৰাম আছিলে, ক্ষোভৰ বহিঃপ্ৰকাশে বহু ধৰণৰ গণতান্ত্ৰিক আন্দোলনো আছিলে। আৰু আমি এই ব্যৱস্থাৰ মাজে মাজে আহি আজি এনেকুৱা এটা ব্যৱস্থাত থিয় হৈছোহি যে আমি এজন এনেকুৱা দূৰদৰ্শী আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মনৰ কথা বুজি পোৱা মুখ্যমন্ত্ৰী পাইছো, যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত এতিয়া অসমখনক আমি সকলোৱে হাতে হাত ধৰি আগবঢ়াই নিয়াৰ সময়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰম্ভ হোৱাৰ লগে লগে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজক সুৰক্ষিত অনুভৱ কৰাৰ এক পৰিৱেশ আহিছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যি যি চিন্তা ধাৰণা লৈ, যি আশা আকাংক্ষা লৈ আন্দোলন, ধৰ্ণা, সহস্ৰ সংগ্ৰাম আদি কৰিছিল, প্ৰত্যেকে এতিয়া বুজি উঠিছে যে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সহস্ৰ সংগ্ৰাম অবিহনেও বা ধৰ্ণা আন্দোলন অবিহনেও অসমৰ উন্নয়ন কৰিব পাৰোঁ, প্ৰতিটো জাতি জনগোষ্ঠীৰ বিকাশ উন্নয়ন কৰিব পাৰোঁ। আৰু সেইকাৰণে আজি এই মাত্ৰ 4.5 বছৰৰ ভিতৰত 10,000তকৈ অধিক এনেকুৱা সহস্ৰ সংগ্ৰামীয়ে মূল সুঁতিলৈ ঘূৰি আহিছে। অজস্ৰ এনেকুৱা সংগঠনে ইখনৰ পিছত ইখনকৈ চুক্তি কৰিছে আৰু উন্নয়নৰ এই যাত্ৰাত নিজকে সহযোগ কৰিছে।